আৰু মায়ে লগাইছে ইফালে মেখেলা এনেকে চাব পাৰে ইফালে কেইখন আছে মা 10খন তো ইফালে আছে 10খন মেখেলা আমাৰ ঘৰুৱা ভিডিঅ'বিলাক আপোনালোকে ইমান বেছিকৈ চাই তাৰ বাবে বহুত বেছি ধন্যবাদ আপোনালোকলৈ আৰু আপোনালোকে কিন্তু আমাৰ পেজটো ফ'ল' নকৰে আজি আপোনালোকে আমাৰ পেজটো প্লিজ ফ'ল' কৰি গুচি যাব দেই আজি ৰাতিপুৱাই ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু এইফালে মায়ে চাব পাৰে ৰাতিপুৱা এইফালে তামোল শুকাইছিল এনেকৈ এইফালে চুপাৰি আৰু এইকেইটা কেঁচা আৰু ঘৰৰ তামোল চব মানে বিক্ৰী কৰি দিছে আৰু এইফালে ৰাতিপুৱাই খুৰী বনাইছে আজি ভাতকেৰেলা আৰু আলু ভাজি আৰু ফ্ৰেণ্ডছ এইফালে চাব পাৰে মায়ে এইফালে ধান উহাই আছে এনেকৈ এইফালে এইটো হ'ল ৰঞ্জিত ধান খোৱাৰ কাৰণে উহাই আছে আৰু এইফালে চাব পাৰে এইডালে হ'ল ভাতকেৰেলাৰ গছ ইয়াৰ পৰাই ছিঙি ছিঙি খাই আছোঁ আমি এনেকৈ এইটো চাওক এইফালে এইটো ভালেকেইটা লাগিছিলে তো খাই আছোঁ এইকেইটাদিন ঘৰত এইফালে কচু শাকখিনি খাব একদম মজা হৈ আছে এইখিনি চাওক কি ধুনীয়া লগা হৈ আছে চ' ফ্ৰেণ্ডছ আজি মানে হঠাৎকৈ আলহী আহিব খুজিছে সেইকাৰণে এতিয়া মুৰ্গী ধৰিব লৈছোঁ ইফালে চাওক গঁৰালত যদি সোমাই যায় ধুনীয়াকৈ ধৰিব পাৰিম যা 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 কোনটো মাথা মাৰিছা যা 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 এই ডাঙৰটো মাথা মাৰিছোঁ এইটো ঘিচি 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 এইকেইটা মুৰ্গীৰ কণী চাওক এনেকৈ বেয়া হৈ গৈছে চব মুৰ্গী গঁৰালত নোসোমালে সেইবাবে এইবাৰ গাড়ী থোৱা ঘৰত ট্ৰাই কৰিছে মায়ে ইফালে চাব পাৰে এইখন দৰ্জা মেলি থৈ দিয়া আছে যদি এইটো ঘৰত সোমায় তেতিয়াহে মানে খাব পাৰিম মুৰ্গী আৰু যদি নোৱাৰোঁ তেতিয়াহ'লে খোৱা নহ'ব চ' এইফালে মুৰ্গীটো ধৰিব চেষ্টা কৰি আছোঁ কিন্তু ধৰিব পৰা নাই এতিয়ালৈকে এইফালে আমাৰ পাইপৰ পানী হৈছে এইফালে চাব পাৰে এইফালে একদম কম কমকৈ আহে আৰু একদম ঘেৰা আইৰণ কলা কলা লেতেৰা জাবৰ নামত পানী হৈছে এইবাৰ সোমাইছে ভাত খোৱা ঘৰত আৰু বহুত চেষ্টা কৰি 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 মা আৰু খুৰীয়ে ধৰিলে দুটা মুৰ্গী এনেকৈ এটা অলপমান ডাঙৰ এটা অলপ সৰু বহুত চেষ্টা কৰিলোঁ তাৰ পাছতে ধৰা দিছে এইফালে ময়ো ধৰিব চেষ্টা কৰিলোঁ কিন্তু মই নোৱাৰিলোঁ একদম গোটেই ঘৰৰ বস্তু উৎপাত কৰি পেলাইছে পাকঘৰৰ বস্তু চব নষ্ট কৰি পেলাইছে একদম বহুত সময় দৌৰালে এনেকৈ পাগলৰ নিচিনাকৈ দৌৰি আছোঁ মুৰ্গীটোৰ পাছে 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 এনেকৈ লোকেল মুৰ্গী ধৰাটো ইমানো সহজ নহয় আৰু চ' ঘৰত ট্ৰাই কৰি চাবচোন আপোনালোকে এনেকৈ যদি ধৰিব পাৰে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ফ্ৰেণ্ডছ চাব পাৰে এইফালে লাগি আছে এনেকৈ আম ধুনীয়াকৈ এইফালে আৰু ইফালে বজাৰৰ পৰা কিনি লৈ আহিছে লোকেল মাছ তাৰ লগতে ইফালে কিবা কিবি চব্জি কাটি আছে এনেকৈ আলু পিঁয়াজ আৰু ইফালে খুৰীয়ে বাচি আছে মেষ্টা টেঙা চ' আপোনালোকে মেষ্টা টেঙা কি বুলি কয় কমেণ্ট কৰি জনাব ঘৰৰে মেষ্টা টেঙা হয় আৰু এইফালে মুৰ্গী চুৰ্গী কাটি একদম ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ এতিয়া বনাব লাগে প্ৰথমতে মায়ে বনাব মাছখিনি তাৰপাছত খুৰীয়ে বনাব মাংসখিনি তো এইফালে আমাৰ হৈ আছে মাছ ফ্ৰাই এইফালে আমাৰ মাছ ভাজি একদম ৰেডি হৈ গ'ল আৰু ইফালে ৰেডি হৈ আছে মেষ্টা টেঙা ইয়াৰ চাব পাৰে এনেকৈ মেষ্টা টেঙা আৰু মাছ তাৰপাছত ইফালে মাংস ৰেডি হৈ আছে এনেকৈ ইফালে আলু আৰু আজি বজাৰ আছিল চ' বজাৰৰ পৰা লৈ আহিছে ইফালে গাজৰ পটল ভেন্দি ভাতকেৰেলাখিনি বাৰু ঘৰৰে হয় তাৰপিছত এইফালে জিকা খেচ এইফালে বিলাহী ৰঙালাও আৰু আজি ইমানে ৰ'দ দিছে একেদিনে ধানখিনি মানে এতিয়া শুকাব চাগে আজি এইফালে মায়ে লাৰি দি আছে এনেকৈ তাৰপৰা এইফালে এইয়া একদম পূৰা শুকাই গৈছে মৰিয়া হৈ গৈছে এয়া এইখিনি গৰম এইফালে আমাৰ চুপাৰি এনেকৈ শুকাই আছে এইফালে চাওক কি ধুনীয়াকৈ ৰ'দত আৰু আজি ইমান ৰ'দ দিছে এয়া এইফালে খাই আছোঁ এতিয়া মাছৰ মাথা এইফালে চাব পাৰে আপোনালোকে একদম ধুনীয়াকৈ ভাজিছোঁ খাই বহুত বেছি মজা লাগে আৰু এতিয়া খাম চাহ এইফালে চাওক মিঠাই আছে তাৰপিছত কিবা কিবি বনাইছে এনেকৈ আৰু এইফালে চাহ মাছ চাছ ভাজা হৈ গ'ল এতিয়া ধুনীয়াকৈ আঞ্জাখন বনাব লাগে এইফালে এইফালে হ'ল মেষ্টা টেঙা এয়া মেষ্টা টেঙাৰ আঞ্জা বনোৱাৰ আগতে মেষ্টা টেঙাখিনি ধুনীয়াকৈ কাটি ল'ব লাগিব তাকে এতিয়া খুৰীয়ে ইমান ধুনীয়াকৈ কাটিব লৈছে এয়া
আৰু ইফালে মায়ে বাঁহৰ চুঙাৰে ধুনীয়াকৈ জুই উঠাব চেষ্টা কৰি আছে আৰু এতিয়া মেষ্টা টেঙাখিনি ধুনীয়াকৈ বহুৱাই দিলে এনেকৈ চাব পাৰে আৰু ধুনীয়াকৈ মেষ্টা টেঙাখিনি ভাজি ল'ব লাগিব ভাজাৰ পাছত ইয়াতে পানী দি মাছকেইটা পেলাই দিলে ধুনীয়াকৈ হৈ যাব মাছৰ আঞ্জা চ' আপোনালোকে চাই থাকক ধুনীয়াকৈ আৰু ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিয়ক আৰু এতিয়া মায়ে ইয়াতে পানী দিব লৈছে এনেকৈ গৰম পানী দিছে আৰু ইফালে চাওক এতিয়া আঞ্জাখন পুৰা উতলা আৰম্ভ দিছে এনেকৈ আৰু এতিয়া ইয়াতে দিব লাগে মাছ তো খুৰীয়ে ইফালে ধুনীয়াকৈ মাছকেইটা ইয়াতে পেলাই দিলে ভাজা মাছকেইটা আৰু এতিয়া বনাব লাগে লোকেল মুৰ্গী তাৰ বাবে খুৰীয়ে প্ৰথমতে আমাৰ আলুখিনি ভাজি লয় লোকেল মুৰ্গী বনালে বা যিকোনো মাংস বনালে তাৰপিছত এইফালে মায়ে নিমখ দিলে টেঙা আঞ্জাত তাৰপাছত এইফালে দিব ৰংগুড়া এনেকৈ এইফালে ৰেডি মাংস আঞ্জা বনাবৰ বাবে দিলে এইফালে পাঁচফোৰণ শুকা জলকীয়া শুকা তেজপাত পিঁয়াজ তাৰপিছত আদা নহৰুৰ পেষ্ট এইফালে তো গোটেইখিনি ধুনীয়াকৈ অলপমান ভাজি ল'ব মানে ৰঙচুৱাকৈ ভাজি ল'ব তাৰপাছত লাহেকৈ মাংসখিনি পেলাই দিব এইখিনি মাংস এতিয়া ধুনীয়াকৈ ইয়াতে পেলাই দিলোঁ এনেকৈ মাংসখিনি অলপমান ভাজি ইয়াতে আলুখিনি পেলাই দিব তাৰপিছত ধুনীয়াকৈ গ্ৰেভি বনাব তো খাই বহুত বেছি মজা লাগিব ফ্ৰেণ্ডছ খানা ৰেডি একদম চাব পাৰে এইফালে পাতা শাক এইফালে দালি এইফালে চালাড এইফালে মাংস অলপমানে লৈছোঁ আৰু মাছ মই নাখাওঁ আজি তো ভাতখিনি এতিয়া মজাকৈ খাওঁ আৰু ইউটিউবত চাই আছোঁ যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই আছোঁ যদি আমাৰ পেজটো ফ'ল' কৰি আমাক ছাপোৰ্ট কৰিব মানে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু পেজটো ফ'ল' কৰি দিব তো ঠিক আছে ন লগ পাম এটা বেলেগ ভিডিঅ'ত বাই বাই